সকলোলৈকে সুপ্ৰভাত জনাইছোঁ। আজি আলোচনা কৰিবলগীয়া পাঠটি হৈছে 14 নম্বৰ পাঠ পুথি অধ্যয়ন, লেখক সত্যনাথ বৰা। এতিয়া আমি মূল পাঠলৈ আহিছোঁ। পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ এটা ঘাই উপায়, অৰ্থাৎ আমি বিদ্যা লাভ কৰিবলৈ হ'লে পুথি অধ্যয়ন কৰিবই লাগিব, পাঠ পঢ়িবই লাগিব। পুথি নপঢ়াকৈ কোনেও ক'তো বিদ্যা লাভ কৰিব নোৱাৰে। কিতাপ নপঢ়াকৈ কেতিয়াও আমি বিদ্যা অৰ্জন কৰিব নোৱাৰোঁ। পুথি বিদ্যা থোপাই থোৱা ধনৰ নিচিনা, আৰু এই পুথি বা কিতাপত যি বিদ্যা থাকে সেই বিদ্যা থোপাই থোৱা ধনৰ নিচিনা হয়। আনে থোপাই থোৱা ধন হাতত পৰিলে ধন অৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি। অৰ্থাৎ আমি যদি কোনোৱে আনে উপাৰ্জন কৰি থোৱা ধন সহজতে লাভ কৰোঁ, তেন্তে সেই ধন কেনেকৈনো উপাৰ্জন কৰিব পাৰি বা সেই ধন উপাৰ্জন কৰোঁতে কিখিনি দুখ কষ্ট হৈছিল সেইখিনি নভবাকৈ আমি সেই ধনৰ সুফলহে লাভ কৰিব পাৰোঁ। সেইদৰে আনে থোপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা অৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যা ফল ভোগ কৰিব পাৰি। ঠিক একেদৰে আনে অৰ্জন কৰা ধন পোৱাৰ পিছত যেনেধৰণৰ সুখ হয়, ঠিক তেনেধৰণে আনে থোপাই থোৱা বিদ্যা অৰ্জন কৰিলেও সেই বিদ্যাৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ সুফলখিনিহে ভোগ কৰিব পাৰি। প্ৰত্যেক পুথি একোজন মানুহৰ থোপাই থোৱা বিদ্যাৰ ভঁৰাল, আৰু প্ৰত্যেকখন পুথি আমাৰ মাজত থকা প্ৰত্যেকখন পুথিয়ে একোজন মানুহৰ নিজস্ব ৰূপে থোপাই থোৱা তেওঁৰ বিদ্যাৰ ভঁৰাল হয়। লেখকে বহু যত্ন পুৰুষাৰ্থ কৰি সেই ভঁৰাল বান্ধি থয়। আমি কেৱল পুথিখন পঢ়িলেই তেওঁ অৰ্জিত আটাইখিনি বিদ্যা লাভ কৰিব পাৰোঁ। অৰ্থাৎ আমাৰ মাজত যিমানবোৰ কিতাপ পত্ৰ আছে, সেই গোটেই কিতাপসমূহতে যিবোৰ বিদ্যা থাকে সেই বিদ্যাবোৰ লেখকজনৰহে, প্ৰকৃততে লেখকজনে অৰ্জন কৰি থোৱা তেওঁৰহে বিদ্যা হয়। তেওঁ লিখিত ৰূপত সেই পুথিবোৰত তেনেকৈ সন্নিৱিষ্ট কৰি ৰাখে বা সাঁচি ৰাখে। পাছত কিন্তু আমি পঢ়োতা হিচাপে তেওঁৰ সেই বিদ্যাখিনি আমি সহজৰূপে লাভ কৰিবলৈ সক্ষম হওঁ। আনৰ অৰ্জিত বিদ্যা এনেদৰে সঞ্চয় নকৰাহেঁতেন মানুহে কেতিয়াও ইমানখিনি উদগতি কৰিব নোৱাৰিলেহেঁতেন, আৰু আনে যদি নিজৰ অৰ্জিত বিদ্যাবোৰ এনেদৰে সঞ্চয় কৰিব নাজানিলেহেঁতেন বা নকৰিলেহেঁতেন, তেতিয়া মানুহে কিন্তু ইমানখিনি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিলেহেঁতেন। ভাপৰ বল আৰু বিজুলীৰ বল পোনপ্ৰথমে উলিয়াওঁতে বহুত চিন্তা, বহুত সময় আৰু বহুত ধন খৰচ হৈছিল। কিন্তু এতিয়া পুথি পঢ়িলে মানুহে তাক ভালকৈ শিকি লয়। যিখিনি সময়ত পোনপ্ৰথমবাৰে ভাপৰ বল বা বিজুলীৰ বল উদ্ভৱ হৈছিল, যিজনে চিন্তা কৰিছিল উদ্ভৱ কৰিবলৈ, সেইখিনি সময়ত সেইজন ব্যক্তিৰ বহু চিন্তা, বহু সময় আৰু বহু ধনই ক্ষয় হৈছিল। কিন্তু বৰ্তমান সময়ত সেই গোটেই কথাখিনি আমি এখন পুথি অধ্যয়নৰ জৰিয়তে আমি শিকিবলৈ সক্ষম হওঁ। এইদৰেই পুথিৰ পৰা আনৰ সঞ্চিত বিদ্যা লাভ কৰি সেই বিদ্যাৰ আলমত মানুহে নতুন বিদ্যা আৰ্জিবলৈ পাৰ্গত হয়। আৰু ঠিক এইদৰেই কোনো এখন পুথিৰ পৰা আনৰ লেখকৰ যি সঞ্চিত বিদ্যা, লেখকৰ সেই সঞ্চিত বিদ্যাৰ আলম লৈয়ে মানুহে, পঢ়ুৱৈজনে নিজে এটা নতুন বিদ্যা আৰ্জিবলৈ সক্ষম হয়। বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালী নিচিনা। ধন অৰ্জন কৰিবলৈ মানুহে যিবোৰ নীতি নিয়মৰ মাজেৰে চলিব লাগে বা যিবোৰ প্ৰণালী ব্যৱহাৰ কৰিব লাগে, ঠিক তেনেধৰণে বিদ্যা অৰ্জন কৰিবলৈও তেনেবোৰ প্ৰণালীয়ে ব্যৱহাৰ কৰিবলগীয়া হয়। মূলধন নহ'লে ধন আৰ্জিবলৈ টান, সেইদৰে মূল বিদ্যা নহ'লেও বিদ্যা আৰ্জিবলৈ টান। যিকোনো এটা ব্যৱসায় কৰিবলৈ হ'লে ব্যৱসায়িকজনৰ মূলধনৰ প্ৰয়োজন, আৰু যদি মূলধন নাথাকে তেন্তে কোনো ব্যৱসায় আৰম্ভ কৰিব নোৱাৰে। ঠিক একেদৰে মূল বিদ্যা নহ'লেও বিদ্যাৰ্থীয়ে বিদ্যা অৰ্জন কৰিবলৈ অসুবিধা পায়। আকৌ যাৰ মূলধন সৰহ, সি সৰহকৈ ধন আৰ্জিব পাৰে। আকৌ কি হয়, যিজনৰ মূলধন সৰহকৈ থাকে সেইজনে আকৌ সৰহকৈ ধন আৰ্জিবলৈ
সক্ষম হয়। আচল কথা চমুকৈ ক'ব লাগিলে পঢ়নৰ পৰা মানুহৰ মনৰ বিদ্যাৰ পাতনি থাপিত হয়। পঢ়াৰ মাধ্যমেৰেহে আমাৰ মনত যি বিদ্যা সেই বিদ্যাৰ পাতনি স্থাপিত হয়। সেই পাতনি যাৰ শকত সি বিদ্যা ব্যৱসায়ত উদগতি কৰিব পাৰে, যাৰ দুৰ্বল সি নোৱাৰে। আৰু সেই যি আমাৰ মনৰ মাজত যি বিদ্যাৰ পাতনি থাপিত হয়, সেই পাতনি যাৰ শকত হয়, টনকিয়াল হয়, আৰু সেইজনেহে সেই বিদ্যা ব্যৱসায়ত উন্নতি সাধন কৰিব পাৰে, আৰু যাৰ দুৰ্বল হয় তেওঁ বিদ্যা অৰ্জন কৰাত অসুবিধা হয়। পঢ়নৰ পৰা দূৰৈমানিক হাততে পোৱা যায়, আৰু পঢ়াৰ জৰিয়তে আমি দূৰৰ মানিক এটাও হাততে পাবলৈ সক্ষম হ'ব পাৰোঁ। আন দেশত থকা পণ্ডিতবিলাকৰে সৈতে সাক্ষাৎ হোৱা বহু খৰচ আৰু পৰিশ্ৰমৰ কথা, আৰু সাক্ষাৎ হ'ব পাৰিলেও তেওঁলোকৰ মুখৰ পৰা বিদ্যা শিক্ষা কৰা সকলোৰে পক্ষে সহজ নহয়। আমি সাধাৰণতে আন দেশৰ পণ্ডিতসকলৰ সৈতে সাক্ষাৎ কৰিবলৈ বহু টকা খৰচ কৰিবলগীয়া হয় বা বহু পৰিশ্ৰম কৰিব লগা হয়। সাক্ষাৎ কৰিবলৈ বহু সময় ক্ষয় কৰিবলগীয়া হয়। কিন্তু তাৰ পিছতো তেনে এজন পণ্ডিতৰ মুখৰ পৰা বিদ্যা শিক্ষা লাভ কৰিবলৈ আমি অক্ষম হৈ পৰোঁ। কিন্তু তেনে ক্ষেত্ৰত আমি তেনে পণ্ডিতবিলাকৰ লেখনি বা তেওঁলোকৰ পুথি-পাঁজিবিলাক পঢ়াৰ জৰিয়তে তেওঁলোকৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হওঁ। কিন্তু পুথিৰ পৰা সকলো দেশৰ পণ্ডিতবিলাকৰ সজ উপদেশ ঘৰত বহিয়ে পোৱা যায়। সেই ঠিক একেদৰে পুথিখনত তেওঁলোকে সেই পণ্ডিতসকলে যিবোৰ সজ উপদেশ লিখে বা তেওঁলোকৰ যি গুণ বিদ্যা, তেওঁলোকৰ যি বিদ্যা, সেই বিদ্যা আমি ঘৰত বহিয়েই আমি গ্ৰহণ কৰিব পাৰোঁ। সেইদৰে আমি পৰলোকগামী পণ্ডিতবিলাকৰো বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথিপাঠ কৰি অপ্ৰয়ক্ষে লাভ কৰিব পাৰোঁ। ঠিক একেদৰে আমাৰ মাজত নথকা পৰলোকগামী হোৱা, অৰ্থাৎ মৃত্যুক আঁকোৱালি লোৱা, স্বৰ্গগামী হোৱা পণ্ডিতসকলৰো যি বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি-পাঁজিৰ পৰা আমি কোনো কষ্ট নোহোৱাকৈ আয়ত্ত কৰিব পাৰোঁ। সংসাৰত উদগতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে। পঢ়নৰ পৰা সেই একাগ্ৰতা জন্মে। আৰু যদি আমি এই পৃথিৱীত আমাৰ সংসাৰখনত উন্নতি সাধন কৰিবলৈ বিচাৰোঁ, তেন্তে আমাক মনৰ একাগ্ৰতা লাগে। যিকোনো কাম এটা কৰিবলৈ মনৰ স্থিৰতা লাগে, আৰু সেই স্থিৰতা একাগ্ৰতা মানুহৰ জন্মে পঢ়নৰ পৰাহে। চঞ্চল মন স্থিৰ কৰিবলৈ আৰু ভোটা বুদ্ধি চোকা কৰিবলৈ পঢ়নৰ নিচিনা গুণকাৰী উপায় নাই। আৰু আমাৰ মানুহৰ মনবোৰ সাধাৰণতে চঞ্চলেই থাকে, আৰু তেনে চঞ্চল মনবোৰ স্থিৰ কৰিবলৈ আৰু আমাৰ ভোটা বুদ্ধিহীনতাক আঁতৰ কৰিবলৈ একমাত্ৰ উপায় হৈছে আমাৰ পঢ়ন। আমি পঢ়াৰ জৰিয়তে আমাৰ চঞ্চল মনক স্থিৰ কৰিব পাৰোঁ, ভোটা বুদ্ধিক আমি চোকা কৰিব পাৰোঁ। সেইটো হৈছে পঢ়নৰ এটা ডাঙৰ গুণকাৰী উপায়। কোনো এখন পুথি পঢ়ি তাৰ ভাৱ বুজি ল'ব লাগিলে মন পুতি পঢ়িব লাগে। ওপৰে চেলেং পেটেংকৈ পঢ়িলে আচল ভাৱ উদ্ধাৰ কৰিব নোৱাৰি। যিকোনো এখন কিতাপ আমি যেতিয়া পঢ়িবলৈ লওঁ, সেই কিতাপখন পঢ়োঁতে আমি আমাৰ মনৰ একাগ্ৰতাৰে পঢ়িব লাগে। ওপৰে যদি আমি চেলেং পেটেংকৈ পঢ়ি থওঁ, তেন্তে সেই সেই কিতাপখনৰ যি ভাৱ আমি উদ্ধাৰ কৰিব বিচাৰোঁ, সেই ভাৱ কেতিয়াও আমি উদ্ধাৰ কৰিব নোৱাৰোঁ, বা সেই পুথিখনে আমাক যি দিব বিচাৰে সেইখিনি আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। সেইদৰে পঢ়িবৰ সময়ত মনটোক আন সকলো কথাৰ পৰা এৰুৱাই আনি এটা কথাত লগাব লাগে। আৰু সেইবাবে আমি যেতিয়া পঢ়িবলৈ বহোঁ, পঢ়াৰ সময়ত আমি মনটোক আমাৰ মনৰ মাজৰ যিবোৰ বিশৃংখল কথা, সেই বিশৃংখল কথাবোৰক এৰুৱাই মনৰ একাগ্ৰতাৰেহে সেই কিতাপখন পঢ়িব লাগে। যি সদায় এইদৰে মনক এটা কথাত লগাই ৰাখে, তাৰ চঞ্চলতা অনুক্ৰমে কমি যায়, আৰু কালত গৈ সি এটা বিষয়ত একাণপতীয়া হৈ লাগিব পাৰে। আৰু যিয়ে সদায় মনৰ চেলেং পেটেংবোৰ বা মনৰ আন কথাবোৰ আঁতৰাই ৰাখি মনৰ একাগ্ৰতাৰে যিকোনো কাম কৰিব পাৰে, সেইজনে এদিন একাণপতীয়া হৈ নিজৰ যি কল্পনা, নিজৰ যি
নিজৰ যি লক্ষ্য সেই লক্ষ্যত এদিন নহয় এদিন উপনীত হ'বলৈ সক্ষম হয়। পুথি পঢ়াৰ আৰু এটা বহুমূলীয়া গুণ আছে। পুথি পঢ়াৰ আমাৰ পাঠটোত দিয়াৰ উপৰঞ্চি বহু গুণ আছে। পুথি পঢ়িলে মানুহৰ বহুত হিত সাধন হয়। সৎসংগৰ পৰা মানুহে সৎ স্বভাৱ উপজে, মানুহৰ সৎ স্বভাৱ উপজে এই কথা লোকে নিৰন্তৰে স্বীকাৰ কৰে। আমি সকলোৱে জানো আমি যদি ভাল মানুহৰ লগত থাকোঁ তেন্তে আমাৰ স্বভাৱ ভাল হ'ব, আমি ভাল কথাই শিকিম। এই কথাষাৰ কিন্তু কোনো দ্বিধা নোহোৱাকৈ সকলোৱে এই কথাষাৰ স্বীকাৰ কৰে। যিবিলাক মানুহৰ লগত সদায় উঠা বহা কৰা যায় আমাৰ স্বভাৱ চৰিত্ৰ সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰৰ গঢ় লয়। আৰু সাধাৰণতে আমি যিবিলাক মানুহৰ লগত নিতৌ উঠা বহা কৰোঁ, কথা বতৰা পাতোঁ আৰু আকৰ্ষিত হওঁ, সেই মানুহবোৰৰ স্বভাৱ চৰিত্ৰ আমাৰ গাত লাহে লাহে গঢ় ল'বলৈ ধৰে। মানুহ ভাল সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয়। আৰু সকলোৱে জানো যে মানুহে যদি ভাল সংগত থাকে তেন্তে মানুহৰ স্বভাৱ চৰিত্ৰ ভাল হয় আৰু বেয়া সংগত থাকিলে মানুহৰ স্বভাৱ চৰিত্ৰবোৰ বেয়া হয়। মানুহৰ সংগৰ নিচিনা পুথিৰ সংগয়ো আমাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত কাৰ্য কৰে। কিন্তু কেৱল মানুহৰ সংগই মানুহৰ স্বভাৱৰ ওপৰত কাৰ্য কৰে তেনে নহয়। একোখন পুথিও মানুহৰ স্বভাৱ চৰিত্ৰৰ ওপৰত কাৰ্য কৰিব পাৰে। যদি আমি ভাল পুথি পঢ়োঁ তেন্তে আমাৰ স্বভাৱ চৰিত্ৰবোৰ সেই লেখকৰ স্বভাৱৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিব, আৰু যদি আমি বেয়া পুথি পঢ়োঁ তেন্তে সেই লেখকৰ বেয়া স্বভাৱ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি আমাৰ স্বভাৱ গঢ়ি উঠিব। প্ৰত্যেক পুথিয়েই ৰচোতাজনৰ স্বভাৱ চৰিত্ৰৰ ছাঁৰ নিচিনা, আৰু প্ৰত্যেকখন পুথি যিজনে লিখোঁতা সেই লিখোঁতাজনৰ এখন প্ৰতিচ্ছবি নিচিনা হয়, চাহৰ নিচিনা হয়। পুথি পাঠ কৰিলে সেই পুথিৰ লেখকৰ লগত আলাপ কৰা যেন লাগে, আৰু সদায় একেই পুথিকে পঢ়িলে তেওঁৰ সংগত থকা যেন গুণ ধৰে। আৰু যিকোনো এখন পুথি যেতিয়া আমি পঢ়িবলৈ ধৰোঁ তেতিয়া সেই লেখকজনৰ সৈতে আমি যেন কোনো বাৰ্তালাপত বহিছোঁ তেনেকুৱা এক অনুভৱ হয়। আৰু ঠিক একেইজন লেখকৰ যদি আমি পুথি পঢ়িবলৈ যাওঁ তেন্তে সেই লেখকজনৰ সংগত থাকি আমাৰ গাত সেই লেখকজনৰ গুণবোৰে ধৰে। সেই গুণ হয়তো বেয়াও হ'ব পাৰে, ভালো হ'ব পাৰে। যদি ভাল গুণেৰে লিখিত তেওঁৰ লেখনিবিলাক ভাল হয় তেন্তে আমাৰ গাত ভাল গুণ ধৰিব, আৰু যদি বেয়া দিশেৰে তেওঁ লেখনিবিলাক লিখে তেন্তে আমাৰ গাত বেয়া গুণ ধৰিব। এতেকে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল ধৰে। আৰু সেয়ে কোৱা হয় আমি যদি ভাল পুথি পঢ়োঁ তেন্তে আমি সদায় ভাল সংগত থকা যেন আমাৰ অনুভৱ হ'ব, আৰু যদি বেয়া পুথি পঢ়োঁ তেন্তে আমাৰ সদায় বেয়া সংগত থকা যেন অনুভৱ হ'ব। পাঠটিৰ জৰিয়তে আমি পুথি অধ্যয়নৰ জৰিয়তে কিমান কি অৰ্জন কৰিব পাৰোঁ সেইখিনি আমি শিকিলোঁ। অন্তত আমি এইটোৱে শিকিলোঁ যে কেৱল মানুহে মানুহৰ ওপৰত প্ৰভাৱ বিস্তাৰ নকৰে, এখন পুথিয়ে আৰু সেই পুথিৰ লেখকজনেও মানুহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। আৰু সেইকাৰণে আমি সদায় ভাল পুথি পঢ়ি ভাল সংগত থাকিবলৈ চেষ্টা কৰিব লাগে। ধন্যবাদ।